নমস্কাৰ দিছোৱেই দেহি মোক যি আকৌ বিশেষ চাই এই সময়ত হ'ব দে তোৰ চেনেলটো আগবাঢ়ি যাক দৈ বাপা মোৰো আশীৰ্বাদ আছে দে চেনেলটো আগবাঢ়ি যাওঁ মানে আমিও ওলাই থাকিব পাৰিম নমস্কাৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় চেনেল এমজে ব্লগৰ অন্য এটি প্ৰেংক কল অনুষ্ঠানলৈ আজি মই আমন্ত্ৰণ কৰি আনিছো অসমৰ সুদক্ষ অভিনেতা হাপলাংকাই খ্যাত ডাংকাটি বাই ওৰফে প্ৰেমানন্দ বৰুৱা দাদা নমস্কাৰ দিছোৱেই দেহি মোক যি আকৌ বিশেষ চাই এই সময়ত হ'ব দে তোৰ চেনেলটো আগবাঢ়ি যাক দৈ বাপা মোৰো আশীৰ্বাদ আছে দে চেনেলটো আগবাঢ়ি যাওঁ মানে আমিও ওলাই থাকিব পাৰিম ঠিক আছে আজি এই অনুষ্ঠানটো প্ৰেংক কল আজি কাক কৰে যাব প্ৰেংক কলটো কাক কৰিম ফিমেল হলে ভাল হ'ব ৰেখাক কৰো দিয়া মানে চেনি অলপ চেনি দি দিওঁ তাই ঠিক আছে নাম্বাৰটো মোক দি দিয়ক 700 ঠিক আছে গাইছ লগাইছো বাৰু হেল্ল' 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 ক'ত আছে আপুনি কোনে কৈছিলে মই আচলতে ডিমুৰ পৰা ক'লো মানে এখন থিয়েটাৰ আছিলে আপুনি কৰিব পাৰিব নেকি মই নোৱাৰিম দিয়ক নোৱাৰে ন কিয় আপুনি কোনে কৈছিলে মই ডিমুৰ পৰাই কৈছো বাৰু সেই থিয়েটাৰখনৰে ছেক্ৰেটাৰী আচ্ছা কি নাম আপোনাৰ মোৰ নামটো বাৰু জানিব লাহে লাহে কেৰেক্টাৰটো আছিল মানে আপোনাৰ একদম আপুনি বাছি লোৱা কেৰেক্টাৰ আৰু এনেকুৱা ধৰণৰ আচ্ছা ঠিক আছে মই আপোনাৰ লগত পিছত কথা পাতিম দিয়ক হা মই এখন মিটিঙত আছি মন দিলে মন পাই মৰম বাঢ়ি যায় সেউজীয়া হেল্ল' হেল্ল' হয় আপুনি ফোনটো কিয় কাটি দিলে কওকচোন কোনে নহয় মানুহে বিচৰাৰ কাৰণেহে আপোনাক কৈছিলো এনেই কোৱা নাই নহয় বহুত আপত্তি আছিল আপোনাক লৈ জানে কি কব আজিকালি যি অলপ আগতে দুটা বুজিছেনে ফোন এনেকে কাটিছো মই বাৰু জান হওক বাৰু কওকচোন বাৰু আপোনাৰ কেনেকুৱা কি থিয়েটাৰ কি হয় আপুনি কোনে কৈছিলে নতুন থিয়েটাৰ বাৰু সেইকাৰণে আপোনাৰ কেৰেক্টাৰটো লাগিছিল আপোনাক মানে সেইকাৰণে মই পংকজ তাৰে সম্পাদক হয় ময়ূৰে কৰিছে নতুনকে থিয়েটাৰ মানে ময়ূৰ মিক্সৰ পৰা ময়ূৰ মিক্স ইউটিউবাৰ ময়ূৰ মিক্স ইউটিউব তেওঁৱে প্ৰযোজক নহয় মোক দায়িত্বটো দিলে মানে মই সম্পাদক তাৰে দায়িত্বটো মোকে দিলে তাৰমানে সেইকাৰণেহে মই আপোনাক কৰিব লগা হৈছে ঠিকে আছে দিয়ক ধন্যবাদ বাৰু মোক প্ৰস্তাৱটো দিয়াৰ কাৰণে মোক যে যোগ্য বুলি ভাবিছে যোগ্যটো সৰু আছে যে এতিয়া সেইটো কাৰণে মানে মোৰ সম্ভৱ নহব এতিয়া স্কুলত দিব পৰা হ'ল ল'ৰা তাৰপিছতো আপোনাৰ সৰু হৈ থকা বুলি কিয় কৈছে পেটত পোৱালি লৈতো বহুতে কৰি থাকে ন এইটো ভইচটো মোৰ বিৰাট আপোন লাগিছে কওকচোন কথা পাতক প্ৰথমতে বাৰু মই ফোনটো কটাৰ পিছতো মই চিন্তা কৰিছো মই ভইচটো ইমান মানে হেল্ল' আচ্ছা এই মেইন কথাটো হ'ল কি আমি মানে এখন নতুনকে খুলিছো মই এজন সম্পাদক মই তো থিয়েটাৰখনত মানে কি ময়ূৰো যিহেতুকে চিনাকিখিনি আছে তো ময়ূৰে মানে প্ৰযোজক হয় আৰু এতিয়া যিখিনি মানে আৰ্টিষ্টক মানে হেৰি কৰা এগ্ৰিমেণ্ট কৰা হৈছে সেইখিনি আমাক দুজনকে ভগাই দিয়া হৈছে তো সেইকাৰণে মানে আপোনাক বিচাৰিলো এতিয়া কথাটো হ'ল কি আপোনাক আমাৰ ঘৰৰ মানুহখিনিতো আপোনাক চেনি বুলি বৰ ধুনীয়াকে সকলোৱে চায়ে থাকে তো বহুত বেছি মৰম কৰে যে মানে বিচাৰিছে সেইকাৰণে মানে কৰিলো ডাইৰেক্ট নোৱাৰো বুলি কোৱাটো মানে অনুৰাগীৰ এটা কিবা ইগনোৰ কৰা যেন লাগিল আৰু ফোনটো তেনেকে কাটি দিলে মোৰ বৰদেউতা হয় নহয় ইগনোৰ কৰা নহয় তেনেকে নাভাবিব প্লিজ আজিকালি ফোনত মানে কেনেকুৱা হৈছে মই অলপ আগতে
দুটা ফোন আপুনি বিশ্বাস কৰে নে নকৰে মানে তেওঁলোকে মানে কিবা কিবি ক'ব ধৰিলে বুজিছে নাই হিন্দীয়ে কৈছে নে ইংলিছে কৈছে নে কিয়ে কৈছে মোৰ কথাটো শুনি লওক বাৰু তাৰপিছত নকম এতিয়া আমি ছোৱালী মানুহ ন তেনেকে বহুত ফোন আহে বহুত ফোন কেতিয়াবা মানে কেতিয়াবা অলপ সৰু সুৰা অলপ অভদ্ৰামীৰ কাৰণে হ'লেও আমি ব্লক কৰিবলগীয়াও হৈ যায় সেইটো কথাৰ কাৰণে আপুনি বেয়া নাপাব মই ফোনটো কাটিলো এই কাৰণে যে তেওঁক মই বাৰ বাৰ নামটো সুধি আছিলো যে আপুনি কোনে কৈছে নহয় মেইন কথাটো মই আপোনাক কওঁ মানে তেখেত হল মোৰ বৰদেউতা পিছত মই ফোনটো ৰিচিভ কৰিছো কাৰণ মই পিছত 1 ছেকেণ্ড ফোনটো কাটি পেলাই মই ভাবিলো তেওঁ যদি সঁচাকে এজন মানে ভাল মানুহ হয় বা কিবা যদি সঁচাকে হয় তেওঁ আকৌ ফোন কৰিব সেইকাৰণে তাৰমানে মই কলো মই আৰু ফোনটো কাটিও মই মোৰ মানৱীয়তাৰ খিনিৰ খাতিৰত মই ভাবিছো যে ভইচটো অকমান মোৰ তেনেকুৱা যেন নালাগিল মানে কোনোবা বেয়াকে যে ফোন কৰিব তেনেকুৱা যেন নালাগিল চ' মই আকৌ ফোনটো ৰিচিভ কৰিছো ঠিক আছে ধন্যবাদ ৰিচিভ কৰাৰ কাৰণে মই কথা পাতি আছো আচ্ছা মানে মোৰ কথাখিনি বুজাই কলো বাৰু বেয়া পোৱা নাই তাৰমানে মোৰ বেয়া লাগিছিল কি মানে মই বৰদেউতাক এজ এ জ্যেষ্ঠ হিচাপে কথাটো পাতিব দিলো কাৰণ কিয় চেলিব্ৰিটি মানুহখিনিক আজিকালি ফোন কৰি বহুতে প্ৰাং চেং কিবা কিবি কৰি থাকে গতিকে সেইকাৰণে মই ভাবিছো ইমান ডাঙৰ নহয় বাৰু মই নাই ৰাইজৰ আশীৰ্বাদত সৰু সুৰাকে কাম কেইটামানহে কৰিছো নহয় তাৰমানে কথাটো হ'ল বৰদেউতাই কথা পাতিব মানে অকনমান সেইটো নাম সুধিছে মানে কনফিউজ হৈ গৈছে অকনমান ভয়ো কৰে চেলিব্ৰিটি মানুহ চেলিব্ৰিটি বুলি নকবচোন বাৰু যিয়ে নহওক চেনি কেৰেক্টাৰটোতো আমাৰ হৃদয়ত মানে এতিয়াও সোমাই আছে আচ্ছা এতিয়া মানে বেয়া লাগিল থিয়েটাৰখন ডাইৰেক্ট নকৰো বুলি কোৱা কাৰণে থিয়েটাৰখন ডাইৰেক্ট নকৰো বুলি মই কোৱা নাই থিয়েটাৰ মই শ্ৰদ্ধা কৰো নাই আপুনি ডাইৰেক্ট কৈছে সেইকাৰণে বেয়া লাগিছে আমি আপোনাক আমি উঠাইছো মানে আমাৰ অনুৰাগী খিনিয়ে আপোনালোকক নেচালে আপোনালোকে কেনেকে চেলিব্ৰিটি হব আমি উঠাইছো কিন্তু ডাইৰেক্ট মই থিয়েটাৰত নকৰো বুলি এনেকুৱা আৰু ডাইৰেক্ট কৈ দিয়াৰ কাৰণে মোৰ বেয়া লাগিছিল মই শুনি আছিলো কিন্তু আপুনিতো মোৰ ভাৱধাৰণাটো আপুনি বুজি পোৱা নাই নহয় মই গম পোৱা নাছিলো আপুনি নুবুজাকে কৈছে ন মই কৈছো যে অলপ আগতে মই তেনেকুৱা ধৰণৰ দুটা এতিয়া বুজিলো মানে মোৰ আগৰ ভাৱটো আগৰ মই আকৌ ভাবিছো ৰব মোৰ কথাখিনি শুনক আপুনি মানে এক্টিং যেনেকুৱাকে যুদ্ধ কৰে মোৰ লগতো তেনেকে কৰিব ধৰিছে নেকি ভয়ে লাগে একদম যুদ্ধ কৰা নাই মই জাষ্ট মোৰ কথাখিনি বুজাবলৈ চেষ্টা কৰিছো যে আপুনি কৈছে নাই এতিয়া বুজি পালো সেইটো টপিকটো বুজি পালো আৰু আপুনি যে বিয়া হৈছে আপোনাৰ যদি মানে বাচ্ছাটো সৰু আছে সেই কথাটো জনা নাছিলো আপুনি বিয়া হোৱা বুলিও গম পোৱা নাছিলো সঁচা কৈছো একদম ভগৱান শপত নহয় ময়ূৰৰ মোৰ ভতিজা হয় এইবিলাক সুধিব লাজ লাগে ন তেওঁ কোৱা নাই তেওঁ ডাইৰেক্ট কৈছে এনেকে কৈছে খাপলাংকে যে চেনি তাইক ফোনটো লগালে হ'ল মই কোৱা বুলি ক'লে হ'ল কাৰণ ফোনটো ৰেছপন্ড নিদিবও পাৰে নহয় আমি ভাবিলো চেনি যেনেকুৱাকে মানে তৰ্ক কৰে যুদ্ধ কৰে মানে আমাৰ ৰিয়েলতো এনেকুৱা কৰে ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ মানে ভাবিলো একেই নেকি এনেকুৱা ভয় লাগি গৈছে আপুনি পাতো হ'বনে নহয় কৈ দিলে হ'ল হয় হ'বনে নহয় কৈ দিলে হ'ল ডিমুৰ পৰা ময়ূৰে কথা পাতিব দিছে কোনখিনিত থাকে বাইহাটা চাৰিআলি বাইহাটা চাৰিআলি মেইন চকটোতে আমাৰ এইখিনি কলেজখন আছে ওচৰতে মই ধুনীয়াকে এড্ৰেছটো দি দিম আপোনালোকে মোৰ ঘৰত আহক ধুনীয়াকে কথা পাতো বাৰু থিয়েটাৰত যোৱা নোযোৱা সেইটো পিছত হ'ব আপোনালোকে ইমান আন্তৰিকতাৰে ফোন কৰিছে বেয়া লাগিছে বাৰু মই কথা ফোনটো কাটি দিছো একদম চৰি কাৰণ মই অলপ আগতে মোৰ দুটা ফোন কাটি দিছো মই কৈছো ন অলপ অৱস্থামি মানে কৰিছিলে আৰু হেৰি কৰিছো নাম্বাৰ মানে আপুনি এতিয়া যিখন চিৰিয়েল কৰি আছে সেইখনতো শেষ হোৱা নাই আমি চাব বহুত দিন হ'ল মাজতে এখন কিবা কৰি আছিল নহয় আমি পাইছিলো তো দেখা সেইখন আকৌ আহিছিল নেকি আগত
মানে চলিছিলে এতিয়া আমাৰ মানে মেইন কথাটো হ'ল এতিয়া ভাল টপিক হ'ল থিয়েটাৰখন মানে আমাৰ মিনি থিয়েটাৰ আমাৰ গাঁৱত মানে এই যাত্ৰাপাতি বুলি কয় তাৰমানে কিছুমানে মানে কি জানেনে মানে এই যাত্ৰাপাতি বা মিনি থিয়েটাৰ বুলি ক'লে তাৰমানে যিখিনি চেলিব্ৰিটি আছে সেইখিনি আহিব নিবিচাৰে তেনেকুৱা কোনো কথা নাই বাৰু মিনি থিয়েটাৰ যাত্ৰাপাতি হেৰি তেওঁলোকেও ইমান ধুনীয়াকে মই চাওঁতো আমাৰ গাঁৱতো মোৰ মাহঁতৰ ঘৰৰ কথা কৈছো দালাঙত লৰাইও যাব পাৰিবতো হেৰি বৰ ধুনীয়া হৈছে এতিয়া কথাটো হ'ল কি আপোনাক পইচা পাতি কি লাগিব আমি কথা পাতিব লাগিব এতিয়া কথাটো হ'ল কি চাওক মোৰ বাবুটো সৰু আছে মই কৈছো আপোনাক বাবুটো সৰু আছে মই এতিয়া শ্বুটিঙতে চিৰিয়েলৰ কিছুমান প্ৰস্তাৱ আহিছে মোৰ তালে মেগা চিৰিয়েলৰ কিন্তু মই সময় দিব নোৱাৰাৰ কাৰণে মই মানে প্ৰস্তাৱটো কেঞ্চেল কৰিবলগীয়া হৈছে কাৰণ এখন মেগা চিৰিয়েলত কাম কৰিব লাগিলে আপুনি 5-6 দিন সময় দিব লাগে বা 4 দিন সময় দিব লাগে এতিয়া মই কিমান দিন সময় দিলে মোৰ বাবুটোক চাব কোনে আপুনি এনে গাড়ী লৈ আপোনাৰতো কাৰটো আছে আপুনি ধৰক ইমান চেলিব্ৰিটি মানুহ কাৰ থাকিব আপুনি অহা যোৱা কৰিব পাৰিব ৰিহাৰ্চেলত আপোনাক সোনকালে অলপ বিদায় দিও যোৱাব মানে যদি বাচ্ছাটো থাকে আৰু আমাৰ ইয়াতে বহুত মানে হেৰি ছোৱালী আছে এনে চাব অহা আমাৰ মালতী বাই আছে তাৰপিছত মালতী মানে সেই অভিনেত্ৰী মালতী নহয় তাৰপিছত আমাৰ গীতিয়া বাই আছে ইয়াতে লৈ থাকিব পাৰিব কেঁচুৱাটো টেনচন ল'ব নালাগে আৰু নিজৰ সন্তানক মানে এই দিশত মানে নিলেও হ'ব এতিয়াৰ পৰা যদি থাকে এটা বা লাগি থাকে তেতিয়া সিও চাগে অভিনেতাই হ'ব গতিকে সেইফালৰ পৰা অসুবিধা নাই নাই নাৰিকলৰ গছত সদায় নাৰিকলে লাগে আম নালাগে নহয় এইটো সঁচা কৈছো মানে আপুনি ইমান ধুনীয়া অভিনেত্ৰী যদিকে আপোনাৰ ল'ৰা হওক ছোৱালী হওক তো অভিনেতা বা অভিনেত্ৰী হ'ব ন সেইকাৰণে কৈছো নাৰিকলৰ গছত নাৰিকলে লাগে এতিয়া আপুনি কওক পইচাটো কওক নহয় হাঁহি মানে বৰদেউতা হাঁহি আছে মই হোৱা নাই মই অলপ সুবিধা ময়ো এক্টিঙে কৰোতো সেইকাৰণে এতিয়া আপুনি পইচাটোৰ কথা কলে আমি মানে পইচাটো যাত্ৰাপাতিটো জানে আৰু সেইকাৰণে কৈছো হ'ব যাত্ৰাপাতি কিবা তেনেকে নকব বাৰু সৰু ডাঙৰ একো নাই ন ভাল হলে হ'ল ভাল কৰিলে হ'ল সেইদিন আহক বুজিছে মই কৰো নকৰো পিছত হ'ব আপোনালোক নহয় এনেকে নহয় আমাৰ মানে পৰহিৰ পৰা আমি বেনাৰখন মানে হেৰি কৰিম মানে বেনাৰখন উলিয়াম তো আজিতে পইচা তইচা কৰি আমি ফটো চটো আজিয়ে লৈ লওঁ আপুনি মানে একদম বুজি পোৱা নাই কথাটো মই বাৰ কৈছো বাৰ কৈছো সেইকাৰণে মই ফোনত পাতিব খোজাই নাই আপোনালোক আহকচোন তথাপিতো এটা অনুমানিক বাজেটটো কলে আমি আলোচনা কৰিব লাগিবতো নাই মই এতিয়া বাজেট কব নোৱাৰিম কিয় মানে যাত্ৰাপাতিৰ কাৰণে নেকি সিমানখিনি মোৰ যোগ্যতাও নাই যাত্ৰাপাতিৰ কথাটো মই নকওঁৱেই মই বহুত সন্মান কৰো যাত্ৰাপাতি কিন্তু কথাটো হ'ল কি মই ইমানখিনি যোগ্যতা হোৱা নাই যে মই কিবা এটা আপোনাক এতিয়া কিবা পইচাৰ কথা কব পাৰিম মই ভাবাই নাই য'ত নহয় মানে চাগে মেগা চিৰিয়েলে আপোনাক ধৰক কলে বা আপোনাৰ ডাঙৰ থিয়েটাৰে কলে আমি বাজেটটো কলে হয় এতিয়া আমি যাত্ৰাপাতিৰ কাৰণে আপুনি নকৰো আপুনি এক্টিং কৰিব নে নাই সেইটো কওক আমি এটা কিবা মানে সান্তনাটো লৈ কেনে যাব পাৰিম আপোনাৰ তাত মইতো নকৰিম বাৰু মোৰ এতিয়া এইটো সময় আহি পৰা নাই মোৰ বাবাটো অকমান ডাঙৰ হব লাগিব নাই বাবা আপোনাৰ ডাঙৰ হবই টেনচন নাই আমাৰ ইয়াতে আছে মালতী বা গীতিয়া বাই আছে ইয়াৰ মতে মানে কি প্ৰব্লেমৰ মাজতেতো কৰা যাব তেতিয়াহ'লে বৰদেউতাৰ লগত কথাটো পাতি দিয়ক হ'ব দে আৰু নকওঁ দে বাপা দিয়ক দাং কাটিবাই ক'ত পলাব আৰু
বেংগল MJ বক্সৰ বেংগল কৰি দিলো কিন্তু সঁচা কথা এটাও কওঁ বাৰু তোমাক দেই থিয়েটাৰখনত সঁচাকে মই এগ্ৰিমেণ্ট কৰিলো জানেনে মিনি থিয়েটাৰ ময়ূৰৰে বাৰু চখ এটা আছে তাৰমানে থিয়েটাৰৰ চখ এটা আছিল যে সেইকাৰণে ভাবিলো এনেইতো নোৱাৰো ভাই মোৰ মানুহত ঘৰ এৰিব নোৱাৰো চাকৰি এৰিব নোৱাৰো গতিকে অসম্ভৱো নহয় কিন্তু তেলটো ফুটাম বুলি ভাবিছো আৰু এনেকে এটা ভাল হেল্ল' মই MJ ব্লগে কৈ আছো নমস্কাৰ ভালে আছে ন আপুনি কিন্তু বহুত বেছি ভাল লাগিল আপুনি যে ময়ো যেন অভিনেতাই হয় মই থিয়েটাৰত এক্টিং কৰোঁ তাৰপিছত মানে যিখিনি আপুনি ক'লে কিন্তু সঁচাকৈ এটা মেছেজ যাবলগীয়া কথা যে যাত্ৰাপাতি বুলি কোনো কথা নাই আজি দাদাই খুব ধুনীয়া এইখন যাত্ৰাপাতিত আছে তো এনেকুৱা নহয় অভিনেতা সদায় নাটক চায় সেইটো কথা আপুনি ইমান ধুনীয়াকৈ বুজাই দিলে বোলে যাত্ৰাপাতি বুলি কথা নাই মই কৰিলোঁ হয় কিন্তু মোৰ দৰ্শকে আচলতে যাত্ৰাপাতি হওক থিয়েটাৰ হওক নাটক বিচাৰে এইটো ভাল এটা মেছেজ তাৰমানে আমাৰ অভিনেতা অভিনেত্ৰীখিনি এই কথাটো জানিব লাগে চেনীৰ পৰা যে চেনী এজনী এনেকুৱা অভিনেত্ৰী যে নাটক বিচাৰে তেওঁ যাত্ৰাপাতি নহয় থিয়েটাৰ নহয় চিৰিয়েল নহয় চিনেমা নহয় তেওঁ নাটক কৰিব বিচাৰে তেওঁ এজন সঁচা অভিনেত্ৰী বহুত ভাল লাগিল আৰু এইটো অন কেমেৰা হৈছে আপুনি চেনেলটোৰ বিষয়ে নে কি কয় বাৰু কৈ দিয়ক বহুত বেছি ভাল লাগিল সময় দিলা তুমি দে সেইকাৰণেও ভাল লাগিল বাৰু মই একচুৱেলি মানে যিকোনো মানুহে হওক মই ফোনত খুব ভাল ৰেছপন্স এটা দিওঁৱে ভাল লাগে মই সঁচাকে তেনেকুৱা হয় মই সেই কথাখিনি আগমুহূৰ্তত কৈয়ে উঠিছো বাৰু ধন্যবাদ মোক যে আপোনালোকে ভাবিছে যোগ্য বুলি যে এসাঁজ চটিলে চেনিলে প্ৰেংকল এটা কৰো ধন্যবাদ ভাল লাগিল আপোনালোকৰ লগত কথা পাতি আৰু আপোনাৰ চেনেলটো আৰু আগুৱাই যাওক নহয় জানো গতিকে আপোনালোকৰ মৰম শুভেচ্ছা থাকিল দৰ্শকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু তেওঁক সঁহাৰি জনাব আৰু দৰ্শকৰ সঁহাৰি মৰম আন্তৰিকতা এইবিলাক বহুত ডাঙৰ বস্তু আমাৰ কাৰণে আমাৰ সকলোৰে কাৰণে ঠিক আছে থেংক ইউ বহুত বেছি ভাল লাগিল লগ পাম আৰু ৰাইজৰ এটা মানে কমেণ্ট আছে নেক্সট প্ৰেংকটো মানে চেনীক লাগে তো নেক্সট প্ৰেংকটো চেনী আহিব লাগিব ঠিক আছে লগ পাম ন Okay. Bye. Okay. নিশ্চয় যাব মন আছে বাৰু যাম দিয়া ডাইলগটো কৈ দিয়া দাংগাটি ভাগত দাংগাটি ভাগত কৈ দিয়া দেউ আইছে নি ইমান দাঁতৰি মাৰি কথা নকবি চুলি চিঙি লুৰি বান্ধি বুলি কৈছো চিনি বনে বুঢ়ী মাৰে বাই হা বহুত বেছি ভাল লাগিল অ'কে আইডিয়াটা লেভেল তই লেভেল দি থাক Okay, bye. Erisu ha. Okay, thank you. আৰু গাইজ খুব ধুনীয়া এটা প্ৰেংক হ'ল আপোনালোকে চাওক আৰু আপোনালোকে জনাব নেক্সট প্ৰেংকটো কেনেকুৱা লাগিল শেষত কি ক'ব কি ক'ম আৰু ভাল লাগিল বাৰু প্ৰেংক কলটো কৰি আৰু তোমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক চাওক আশীৰ্বাদ দিয়ক ডাংকাটি বাই ক'ব লাগিব সিহঁত দেউৱে বাপা তোমাৰ চেনেলটো আগবাঢ়ি যাওক দেচোন ৰাইজে আশীৰ্বাদ দিয়ক কি আছিল চেনেলটোৰ নাম MJ বক্স চাবিয়েই দেখিছো বে ময়ো হাতযোৰ কৰি কৈছো থেংক ইউ